আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে আবছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই মূল পতাকাৰ লগতে সমান্তৰালকৈ ৭৭খন পতাকা উত্তোলন কৰে সন্থাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকসকলে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন সাংসদ পৱন সিং হাটুৱাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি অন্য কেইবাগৰাকীও চাহ জনগোষ্ঠীয় নেতা মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা মন্ত্ৰী বিমল বৰা মন্ত্ৰী পীযুষ হাজৰিকা ৰূপেশ গোৱালাকে ধৰি অন্য কেইবাগৰাকীও বিধায়ক আৰু ৭৭ বছৰীয়া এই সংগঠনটোৰ আজি প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড়ত মানকটাই ফিল্ডত আয়োজন কৰা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা বৃহত্তৰ অসমীয়া সমাজখন শ্ৰম আৰু দুৰ্দান্ত পৰিশ্ৰম এই দুটা এই সমাজখনৰ এটা এৰাব নোৱাৰা পৰিচয় যাৰ ফলত আজি অসমৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি অসমৰ উৎপাদিত সামগ্ৰীৰ লগত জড়িত এই জনগোষ্ঠীটোৰ এই শক্তিশালী সংগঠনটিয়ে উত্তৰ অসমৰ শক্তিশালী এক অৰ্থব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে আৰু চাহ জনজাতি ছাত্ৰ সন্থাই এই বৃহত্তৰ সমাজখনৰ শৈক্ষিক সাংস্কৃতিক অৰ্থনৈতিক দিশটোকো শক্তিশালী ওপৰত আগুৱাই লৈ যাবৰ কাৰণে বিগত দিনবিলাকত কৰা কামসমূহে যথেষ্ট এই সমাজখনক উত্তৰণৰ দিশেৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট